নমস্কাৰ বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি ব্ৰেকিং নিউজ ৰঙালী বিহুৰ পূৰ্বে পুনৰ বাঢ়িল ইন্ধনৰ দাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইন্ধনৰ দাম বৃদ্ধি ইন্ধনৰ দাম হ্ৰাস গ্ৰাহকে ওপৰত ইন্ধনৰ দাম হ্ৰাসৰ প্ৰভাৱ পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছো ৰঙালী বিহুৰ পূৰ্বে পুনৰ বাঢ়িল ইন্ধনৰ দাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইন্ধনৰ দাম হ্ৰাস পাইছে গ্ৰাহকৰ ওপৰত ইন্ধনৰ দাম হ্ৰাসৰ প্ৰভাৱ পৰিছে পেট্ৰল ডিজেলত বিশেষ আবকাৰী শুল্ক বৃদ্ধি ভাৰত চৰকাৰৰ পুনৰ প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 2 টকাকৈ দাম বৃদ্ধি আজি মাছ নিখাৰে পৰা কাৰ্যকৰী হ'ব ইন্ধনৰ নতুন নিৰিখ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰঙালী বিহু পূৰ্বে পুনৰ বাঢ়িল ইন্ধনৰ মূল্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইন্ধনৰ দাম হ্ৰাস পাইছে গ্ৰাহকৰ ওপৰত ইন্ধনৰ দাম হ্ৰাসৰ প্ৰভাৱ পৰিছে পেট্ৰল ডিজেলত বিশেষ আবকাৰী শুল্ক বৃদ্ধি ভাৰত চৰকাৰৰ পুনৰ প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 2 টকাকৈ দাম বৃদ্ধি পাইছে আজি মাছ নিখাৰে পৰা কাৰ্যকৰী হ'ব ইন্ধনৰ নতুন নিৰিখ গ্ৰাহকে আমি পুনৰবাৰ কৈছো যে পেট্ৰল ডিজেলত বিশেষ আবকাৰী শুল্ক বৃদ্ধিৰ কেন্দ্ৰৰ পুনৰ প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 2 টকাকৈ দাম বৃদ্ধি পাইছে আজি মাছ নিখাৰে পৰা কাৰ্যকৰী হ'ব ইন্ধনৰ নতুন নিৰিখ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইন্ধনৰ দাম হ্ৰাস পাইছে আৰু গ্ৰাহকৰ ওপৰত ইন্ধনৰ দাম হ্ৰাসৰ প্ৰভাৱ পৰিছে বিহালীৰ বৰজাৰণীত অবৈধ বালি মহলে খন্দা গাঁতত পৰি এগৰাকী কিশোৰীৰ মৃত্যু বৰগাং নদীত একাংশ বন মাফিয়াই জেচিবিৰে খন্দা প্ৰায় 30 ফুট গভীৰতাৰ গাঁতত পৰি মৃত্যু হয় মৃত কিশোৰীগৰাকীৰ নাম দীপ খটিৱাৰা বুলি জানিব পৰা গৈছে মৃত কিশোৰীগৰাকীৰ ঘৰ তিনিখুটিৰ মিলনপুৰত দুই বন্ধুৰ সৈতে বৰগাং নদীত গা ধুবলৈ গৈছিল সেই সময়তে গভীৰ গাঁতত পৰি মৃত্যু হয় কিশোৰীগৰাকী পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছো যে বিহালীৰ বৰজাৰণীত অবৈধ বালি মহলে খন্দা গাঁতত পৰি এগৰাকী কিশোৰীৰ মৃত্যু বৰগাং নদীত একাংশ বন মাফিয়াই জেচিবিৰে খন্দা প্ৰায় 30 ফুট গভীৰতাৰ গাঁতত পৰি মৃত্যু হয় মৃত কিশোৰীগৰাকীৰ নাম দীপ খটিৱাৰা বুলি জানিব পৰা গৈছে মৃত কিশোৰীগৰাকীৰ ঘৰ তিনিখুটিৰ মিলনপুৰত দুই বন্ধুৰ সৈতে বৰগাং নদীত গা ধুবলৈ গৈছিল আৰু সেই সময়তে গভীৰ গাঁতত পৰি মৃত্যু হয় কিশোৰীগৰাকীৰ এই নাতিবিলাক আছিলে মোৰ নাতি হয় ছোৱালী ফালৰ নাতি সিহঁতে মানে স্কুল পঢ়ি থকা ল'ৰা আপোনাৰ 9 বছৰৰ ল'ৰা 15 বছৰৰ ল'ৰা এই তেখেতে মানে গা ধুবলৈ গৈছিলে তিনিজন ল'ৰাই গা যাওঁতে একজন গা ধুওঁতে তাতে পৰি গ'ল কিজানি মৰি গ'ল দুজনটো পলাই গ'ল তাৰ এই জেচিবিয়ে খুন্দা বহুত বিয়াকৈ খুন্দা আছিলে সেইকাৰণে এই খুন্দাৰ কাৰণে আজি অদ্ভুতৰ কাৰণে এইটো মানে বস্তুটো বহুত মানুহ মৰাপি হৈছে তাতে 2-3 বাৰ হ'ল মৰিছে বুলি কৈ আছে মানুহে আমাৰ নাতি পিতাতে গ'ল আৰু কিমানজন যাব এই যেনেকুৱা গডা খুনিছে এইটো মানে চৰকাৰৰ ফালৰ পৰা কি কৰিব লাগিব চাই দিব লাগিব আৰু আমাৰ ক্ষতিপূৰণ দিব লাগিব ফৰ্চ এৰিয়াই হ'ব বা কোনে হ'ব আমাক মানে ক্ষতিপূৰণ লাগে আমাৰ নাতি গৈছে গৰাখহনীয়া প্ৰতিৰোধৰ সময়তে ফকিৰাগঞ্জত অঘটন অন কেমেৰাত ব্ৰহ্মপুত্ৰত ডুবিল এখন নাও জিঅ'বে কঢ়িওৱা এখন যন্ত্ৰচালিত নাও ডুব যায় ব্ৰহ্মপুত্ৰত অত্যাধিক মাটি কঢ়িওৱাৰ ফলতে নাওখন ডুব যায় বুলি প্ৰকাশ কৰিছে নাওখনৰ মাজভাগত ফাট মেলাত পানীত সোমাই ডুব যায় নাওখন অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছো গৰাখহনীয়া প্ৰতিৰোধৰ সময়তে ফকিৰাগঞ্জত অঘটন অন কেমেৰাত ব্ৰহ্মপুত্ৰত ডুবিল এখন নাও জিঅ'বে কঢ়িওৱা এখন যন্ত্ৰচালিত নাও ডুব যায় ব্ৰহ্মপুত্ৰত অত্যাধিক মাটি কঢ়িওৱাৰ ফলতে নাওখন ডুব যায় বুলি প্ৰকাশ কৰিছে নাওখনৰ মাজভাগত ফাট মেলাত পানী সোমাই ডুব যায় নাওখন দৃশ্য দেখুৱাইছো চকুৰ আগতে নাওখন ডুব গৈছে গৰাখহনীয়া প্ৰতিৰোধৰ ফলত এই ঘটনা ব্ৰহ্মপুত্ৰত ডুবিল এখন মাটি কঢ়িওৱা নাও আৰু সেই সময়ছোৱাতে যথেষ্ট আতংকিত হৈ পৰে ৰাইজ অত্যাধিক মাটি কঢ়িওৱাৰ ফলতে আৰু সৌভাগ্যক্ৰমে যিসকল শ্ৰমিক তাত আছিল তেওঁলোকে জঁপিয়াই নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ'ল আৰু লাহে লাহে চকুৰ সন্মুখতে নাওখন এনেধৰণে ডুব গ'ল শেষ নাও গেছে গা তলি ব্যাংকে নাওড়া তলে গেছে গা দেখেন এই যে নাওড়া তলাইলো নাওড়া দেখেন এই যে নাওড়া তলাইলো এই দেখেন হারা হারলো না নাওড়া আলগুস তলে গেল গা দেখেন দেখেন শেষ নাও গেছে গা তলি ব্যাংকে নাওড়া তলে গেছে গা দেখেন এই যে নাওড়া তলাইলো নাওড়া দেখেন এই যে নাওড়া তলাইলো এই দেখেন হারা হারলো না নাওড়া আলগুস তলে গেল গা দেখেন দেখেন শেষ নাও গেছে গা তলি ব্যাংকে নাওড়া তলে গেছে গা দেখেন এই যে নাওড়া তলাইলো নাওড়া দেখেন এই যে নাওড়া তলাইলো
ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত উদ্ধাৰ এখন বাংলাদেশী ড্ৰোন ভাৰত বাংলাদেশ সীমান্তৰ বিলনীয়া বল্লামুখত উদ্ধাৰ কৰে বাংলাদেশী ড্ৰোনখন সীমান্তৰ সমীপত ভাৰতৰ ভূখণ্ডৰ প্ৰায় 300 মিটাৰ ভিতৰত ধাননি পথাৰত উদ্ধাৰ হৈছে বাংলাদেশী ড্ৰোনখন এই ঘটনাই অঞ্চলটো চাঞ্চল্যৰ সৃষ্টি কৰিছে সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বিএছএফৰ চকুত ধুলি দি কেনেকৈ ভাৰতৰ আকাশ মাৰ্গত প্ৰৱেশ কৰিলে ড্ৰোনখনে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে ত্ৰিপুৰা আৰক্ষীয়ে ড্ৰোনখন উদ্ধাৰ কৰি পৰীক্ষা কৰাত বাংলাদেশৰ ড্ৰোন বুলি নিশ্চিত হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাংলাদেশৰ ড্ৰোন উদ্ধাৰক লৈ বিএছএফ আৰু ত্ৰিপুৰা আৰক্ষীয়ে তদন্ত চলাই আছে বিষয়টা হচ্ছে সকাল 7টার দিকে আর কি আজকে সকাল 7টার দিকে আমাদের জমি বর্গা চাষ করে গোপাল পাল ও জমিতে গিয়া এটা জমিতে পাইছে ড্রোন ক্যামেরা হ্যাঁ তো আমাদের কাছে নিয়ে এসেছে নিয়ে এসেছে তারপর আপনাদের থানাতে যোগাযোগ করলাম এটা কি জিনিস তো বুঝতে পারতেছি না অত সম্ভবত ড্রোন ক্যামেরা কিন্তু 7-8 দিন আগে এই ক্যামেরাটা এই দিক দিয়ে সকালবেলা আসে কোন জায়গায় পড়ছে টড়ছে এটা জানি না হয়তো এই ডে হইতে পারে এমন আর কি কোনখানের মনে হইতেছে আপনার এখান থেকে বাংলাদেশ সীমানা কতটুকু বেশি না কত 1-1.5 ফলম আচ্ছা কি মনে হইতেছে এটা বাংলাদেশের মনে হইতেছে সকালে 8টার দিকে একটা খবর গেছে যে বল্লামুখা সাদর মজুমদার এক্স পুলিশের হাবিলদার তাদের বাড়ির কাছাকাছি জমিতে একটা ড্রোন ক্যামেরা পাওয়া গেছে তারপরে খবর পাই আমরা আইছি আইয়া আমরা ওই ড্রোন ক্যামেরাটা পাইছি এটা এখানে আওয়ার পরে আমরাও জানতে পারছি যে এটা কয়েকদিন ধরে এদিকে ঘুরতে আছে এর আগে আমরা নলেজে আইছে না তো এটা সন্দেহজনক যে এটা হয়তো বাংলাদেশে হইতে পারে ঢেকিয়াজুলিৰ 3 নং চিতলমাৰীত পুনৰ প্ৰশাসনৰ উচ্ছেদক লৈ উত্তেজনা দেওবাৰৰ পৰা প্ৰশাসনে জেচিবি আৰু ট্ৰেক্টৰে চলাইছিল উচ্ছেদ অভিযান আজি প্ৰশাসনে শ আৰক্ষী বাহিনীলৈ অভিযান চলাবলৈ যাওঁতে একাংশই বাধা প্ৰদানক লৈ উত্তেজনাৰ সৃষ্টি হয় ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পৰৱৰ্তী সময়ত উল্লেখযোগ্য যে 2022 চনৰ ছেপ্টেম্বৰ মাহত হৈছিল বৃহৎ উচ্ছেদ অভিযান পৰৱৰ্তী সময়ত উচ্ছেদিত ভূমিত মুখ্যমন্ত্ৰীয়ে ভূমি পূজন কৰিছিল 50 মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ প্ৰায় 700 বিঘা মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান প্ৰকল্পৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ বাবে চলোৱা উচ্ছেদ অভিযানৰ সময়তে উত্তেজনাৰ সৃষ্টি হয় আমিতো সোমোৱা নাই যি কোৰ্টে বন্ধ কৰিছিল আমিতো ঘৰো ভাঙা নাই কাৰণ কোৰ্টে ঘৰটো ভাঙি মানা কৰিছে আমিতো ঘৰো কৈছো আপোনালোকক কাটক নিজৰ খেতি কাটি লৈ যাওক আমাৰ ঢেকিয়াজুলিৰ 3 নং চিতলমাৰীত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান আৰু প্ৰশাসনৰ যি উচ্ছেদ অভিযান চলিছে এই উচ্ছেদ অভিযানক বাধা দিছে একাংশ লোকে ইয়াকে লৈ এক উত্তেজনাই বিৰাজ কৰিছে আমি পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম 2022 চনত ইয়াত উচ্ছেদ অভিযান চলিছিলে আৰু ইয়াৰ পিছতে ইয়াতে যি চৰকাৰৰ সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছিল এই স্থানত দেখা গৈছে আজি পুনৰ ইয়াত প্ৰশাসনৰ এক উচ্ছেদ অভিযান চলিছে যোৱাকালিৰ পৰা চলিছে এই উচ্ছেদ অভিযান কিন্তু আজি পুৱাৰ ভাগতে এনেধৰণে প্ৰশাসনৰ লোক ইয়াতে উচ্ছেদ অভিযান চলাবলৈ আহোঁতে এনেধৰণে ইয়াৰ শ লোকে এনেধৰণে আগৰি ধৰিছে তেওঁলোকে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে ইয়াত আৰক্ষী বাহিনী এনেধৰণে মোতায়েন কৰা হৈছে আমি দেখুৱাইছোঁ এক চিতলমাৰীত ঢেকিয়াজুলিৰ যি 3 নং চিতলমাৰী এই চিতলমাৰীত উচ্ছেদ অভিযানক লৈ এক উত্তেজনাই বিৰাজ কৰিছে ইয়াত শ লোকে এনেধৰণে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ ইয়াত যিসকল লোকে খেতি বাতি কৰি আছিলে বিভিন্ন ধৰণৰ খেতি কৰি আছিলে ইয়াত 2022 চনৰ যি উচ্ছেদ অভিযানৰ পিছতেই ইয়াত প্ৰশাসনৰ 1000 হেক্টৰ বিঘা মাটিত ইয়াতে উচ্ছেদ অভিযান চলিছিলে আৰু ইয়াত চৰকাৰৰ এক সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে
ইয়াৰ পিছতে ইয়াতে একাংশ লোকে আদালতৰ দ্বাৰস্থ হৈছিলে এই বিষয়টোক লৈ আৰু এই কেন্দ্ৰ কৰি ইয়াতে যিসকল লোক স্থানীয় লোকসকলে এনেধৰণে আজি প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ পোনে পোনে সেই দৃশ্যাংশ ইয়াতে শ লোক এনেধৰণে ইয়াতে এই প্ৰশাসনৰ যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে ইয়াতে প্ৰশাসনৰ এয়া বুলডোজাৰ এনেধৰণে তেওঁলোকে আনিছে ইয়াত যিসকল লোকে ইয়াতে খেতি বাতি কৰি আছিলে তেওঁলোকৰ খেতি বাতি নষ্ট কৰিবলৈ প্ৰশাসনে এনেধৰণে পুৱাৰে পৰাই ইয়াতে উচ্ছেদ অভিযান আৰম্ভ কৰিছে যোৱাকালিৰে পৰা ইয়াতে উচ্ছেদ অভিযান চলি আছে আৰু আজিৰ দিনটোতো প্ৰশাসনৰ ইয়াতে উচ্ছেদ অভিযান চলাৰ কথা আছিল কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণে ইয়াতে প্ৰশাসনৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে ইয়াৰ যিসকল স্থানীয় লোকসকল আছে আৰু ৰাজচক্ৰৰ বিষয়া আছে ৰাজচক্ৰৰ বিষয়াই যিসকল লোক এই লোকসকলক আচলতে বুজোৱাৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছে আপোনালোকে এগ্ৰিকালচাৰ খিনি কাটিব মানে কোড এপ্লাই কৰিছিলে হয় নহয় কোৰ্টে ক'লে যে চব ঠিকে আছে হয় খেতিয়ক মানুহ বাট বাৰে বাৰে খেতি কৰিব বাৰে বাৰে প্ৰজেক্টটো ডিলে কৰি থাকিব নোৱাৰিব নহয় আপোনালোকৰ হয় মই কৈ থাকোঁতে শুনিলোঁ আপোনালোকে কোৰ্টে আপোনালোকৰ কাৰণে 3 বছৰ টাইম দিছে প্ৰত্যেকবাৰ চাইছে আমাক কাম কৰিব মানা কৰি আছে সোমাবই দিয়া নাই আমি সোমাও নাই কামো কৰা নাই এইবাৰ কোৰ্টে কি অৰ্ডাৰ দিছে যে ঘৰবিলাক কেনেকৈ থাকিব আমি তো ঘৰত যোৱাও নাই আৰু আমাৰ বাউণ্ডাৰীটো ঘৰবিলাকৰ বাহিৰৰে ভিতৰৰ যিখিনি ঘৰ আছে সিহঁতক আমি শিফ্ট কৰাই দিম সিহঁতৰো ঘৰ লৈছোঁ আমি বাউণ্ডাৰী দিলেও সিহঁত ওলোৱা সোমোৱা চব কৰিব পাৰিব ঘৰৰ 1 চেণ্টিমিটাৰো নাযায় কাৰো সেইখিনি আমি পিছত ভিতৰত যিখিনি থাকিলে আমাৰ আৰু বাকীটো চব বাহিৰতে আছে ঘৰ বাহিৰতে ৰাখিছোঁ আমি বাউণ্ডাৰী তো সেইখিনি আমি শিফ্ট কৰাই দিম তেখেতসকলক কমপ্লিটলি এতিয়া স্যার আমাক এই খেতিখিনি উঠাবৰ কাৰণে কমসে কম কাটক আজিৰ পৰা কাটক আমিও কাটো আপোনালোকো কাটক এতিয়া নহয় স্যার কাটিলে তো স্যার উপায় নাই কিয় নহয় এতিয়া তাৰমানে মই আপোনালোকক কৈছোঁ শুনো আমিও এনেকৈ কাম কৰি থাকি আমাৰ টাইম লাগিব ইমান ডাঙৰ এৰিয়া আমি 10-15 দিন কাটিব পাৰিম জানো নোৱাৰিম নহয় তো আপোনালোকে অলপ টাইম তেনেকৈ পাই যাব বাট আমাৰ কামটো আমি কৰি থাকিব লাগিব স্যাৰ এটা মানৱতাৰ কাৰণে আপুনি আপোনাকে কথাটো ক'লো আপুনি এই মানুহটো কাটিলে এই মানুহটো আপুনি কি কৰিব সেই প্ৰজেক্টটোৰ কষ্ট 50 কোটি বাঢ়িব সেই পইচাটো কোনে দিব এই যে 3 বছৰ পেণ্ডিং হ'ল 3.5 কোটিৰ প্ৰজেক্টটো 500 কোটি হ'ল 150 কোটি বাঢ়িছে এই প্ৰজেক্টটো আপোনালোকে দিয়া নাই পইচা দিছে জানো ইমান হয় টাইম নাপায় অলৰেডি কাম হৈছে মই কৈ আছো যে আজিৰ পৰা আমি এই 2 দিন কৰিলো আপোনালোকে দেখাই পাইছে আপোনালোকে কিয় কথা নাই মইতো মেছেজ পঠাই আছিলো এনেধৰণে ঢেকীয়াজুলি ৰাজচক্ৰৰ বিষয়ে উপস্থিত হৈছে এই ঘটনাৰ উচ্ছেদস্থলীত আৰু প্ৰশাসনৰ লোকে তেওঁলোকক বুজোৱাৰ বাবে চেষ্টা কৰিছে কাৰণ ইয়াত সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে আৰু সেইবাবে প্ৰশাসনে ইয়াতে পুনৰ এই উচ্ছেদ অভিযান চলাইছে আৰু এই উচ্ছেদ অভিযান চলাব যাওঁতে ইয়াত এইসকল লোকে বাধা প্ৰদান কৰিছে তেওঁলোকৰ অভিযোগ যে প্ৰশাসন বা চৰকাৰে ইয়াত তেওঁলোকক পুনৰ সংস্থাপন নিদিয়াকৈ কোনো ধৰণৰ উচ্ছেদ অভিযান চলাব নোৱাৰিব বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰি এনেধৰণে বাধা আৰোপ কৰিছে আমি দেখুৱাইছোঁ ইয়াতে শ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ঢেকীয়াজুলিৰ 3 নং চিতলমাৰীত আজি পুৱাৰে পৰা ইয়াতে উচ্ছেদ অভিযান চলি আছে আৰু ইয়াতে উচ্ছেদ অভিযান চলাবলৈ প্ৰশাসনে যি আচলতে JCB বুলডোজাৰ আজি তেওঁলোকে ইয়াতে অনা পৰিলক্ষিত হৈছে কিন্তু স্থানীয় যিসকল লোক তেওঁলোকে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ এনেধৰণে ইয়াত 3 নং চিতলমাৰী ঢেকীয়াজুলি 3 নং চিতলমাৰীত প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়াক কেন্দ্ৰ কৰি এক উত্তেজনাই বিৰাজ কৰিছে আৰু ঘটনাস্থলীত ঢেকীয়াজুলি ৰাজচক্ৰৰ বিষয়া উপস্থিত হৈ এই সকল লোকক বুজোৱাৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছে ধন দাবীৰ অভিযোগত কপিছে বিৰোধীৰ ভেটি ৰাজ্যৰ বিৰোধী দলসমূহৰ বিৰুদ্ধে উত্থাপন হৈছে ইটোৰ পিছত সিটোকৈ ধন দাবীৰ অভিযোগ কয়লা ব্যৱসায়ীৰ পৰা ধন দাবীৰ অভিযোগ উত্থাপন হৈছে ইজনৰ পিছত সিজনকৈ বিৰোধী ৰাজনৈতিক নেতাৰ কিছুদিন পূৰ্বে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন হৈছিল এটা ভাইৰেল ফোন কল আৰু তাৰ পিছতে বিধানসভা উত্তাল হৈছিল পৰৱৰ্তী সময়ত তেওঁ নিজে স্পষ্টীকৰণো দিছিলে যে তেনেকুৱা কোনো কথা নাছিলে বা যে নহওক এটো এটা যোৱা কথা কিন্তু এতিয়া নতুন কথাটো হৈছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে একে অভিযোগ ভূপেন বৰাৰ নামত এজন লোকে কয়লা ব্যৱসায়ীক ধন দাবী কৰাৰ অডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত ভূপেন বৰাই অভিযোগ অস্বীকাৰ কৰিছে মনোৰঞ্জন তালুকদাৰেও অভিযোগ অস্বীকাৰ কৰিছিল অভিযুক্তই ভাইৰেল অডিঅ' ৰেকৰ্ডিংসমূহ মিছা বুলি অভিযোগ খণ্ডন কৰিলেও ইটোৰ পিছত হিটো ফোন কল ভাইৰেল হোৱাটোৱে কিহৰ ইংগিত দিছে সেয়াও কিন্তু ৰহস্যজনক বিষয়টো পৰৱৰ্তী সময়ত ভূপেন বৰাই বা কংগ্ৰেছ দলে
আৰু চৰকাৰে কি ধৰণে গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিৰোধীৰ ভৱিষ্যত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজৰ মাজতে ভূপেন বৰাৰ নামত ধন দাবীৰ এই অডিঅ' ভাইৰেল হোৱাৰ পিছত কংগ্ৰেছৰ মজিয়াত এতিয়া হাহাকাৰ লাগিছে এই মানে দাদাই পইচাটো দিব দিছে দাদা মানে ভূপেন দাদা দাদা হয় দাদা মানে পেমেণ্টটো কৰিব লাগিব মানে কথাটো হ'ল এইকেইটা আমাৰ চাপ্লাই বহুত বৰ বেয়া চলি আছে মই দি দিম দিয়ক ইলেকশ্যনৰ আগে মই গোটেই পেমেণ্ট কৰি দি দিম চাওক দাদা মই কথাখিনি বুজিছো কিন্তু দাদাই মোক একেবাৰে একদম ষ্ট্ৰিক্টলি কৈ দিছে বিহুৰ আগত গোটেইখিনি পেমেণ্ট মানে ক্লিয়াৰ কৰিব দিছে নাই দাদা চাওক আপোনাকতো মই আগতেও বহুত দিছোঁ বা আজি কোনো ধোৱা যিকোনো অনুষ্ঠানতে মই কিবা নহয় কিবা এটা দিয়ে দিওঁ এইকেইটা অলপ মানে আমাৰ বিজনেছ অকণমান ক্ৰাইচিছ চলি আছে আপুনি এইটোতো গম পাইছে কয়লা এইটোতো জানে মই গম পাইছো কিন্তু আপুনি মীৰা বাইদেউৰ এই পাৰ্চনেল প্ৰগ্ৰেমটোতো পইচাখিনি দিলে ন দাদা সেইটো মই গম পাইছো সেইটো বাৰু পাৰ্চনেল দাদা সেইটো আপুনি নালাগে ঠিক আছে দাদা হ'ব মানে ইলেকশ্যনৰ আগত মই ফুল পেমেণ্ট কৰি দিম বাৰু এইটো টেনশ্যন ল'ব নালাগে আৰু নাই মানে যোৱাকালি যিটো এই ৰাভা হাছঙৰ মানে ৰিজাল্টৰ পিছত দাদা একেবাৰে একদম খং উঠি আছে গতিকে আপুনি মানে 75% পেমেণ্ট আজি ক্লিয়াৰ কৰিবই লাগিব মানে মই সেইটো মই পিছত বুজাব নোৱাৰিম আৰু দাদা চাওক আজিতো 70% ইমানটো দিয়া সম্ভৱ নহ'ব দাদা তেতিয়াহ'লে আৰু উপায় নাই তেতিয়াহ'লে আৰু প্ৰেছ মিট মাতি পিনে আপোনাৰ নামটো মই এক্সপ'জ কৰিব মানে এটা অডিঅ' মোৰ নাম সংযোজন কৰি কাৰোবাৰ কথোপকথন ভাইৰেল হৈ আছে আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া আৰু আমাৰ মিডিয়া বিভাগৰ APCC চেয়াৰমেন বেদৱত বৰা ডাঙৰীয়াই খন্তেক সময় পাছতে FIR এখন দিব মই চহী কৰি পেলাই পঠাই দিছোঁ আৰু মই ৰাতিপুৱা আমাৰ মাননীয় চিটি কমিশ্যনাৰ মহন্ত ডাঙৰীয়াৰ সৈতেও কথা পাতিছোঁ যোনে এই কামত জড়িত মোৰ নামত দুগৰাকী ব্যক্তিৰ কথোপকথন দুইগৰাকী ব্যক্তিৰ ওপৰত পুলিচে যি ব্যৱস্থা ল'ব মই সম্পূৰ্ণ সহযোগ কৰিম আৰু এতিয়া AI যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ গতিকে এইটো সঁচা নে মিছা মই নাজানো কিন্তু এই বিষয়বিলাকৰ লগত কোনোদিনেই জড়িত হোৱাৰ কোনো প্ৰশ্ন নাহে গতিকে পুলিচে যাতে এই কথোপকথনত জড়িত ব্যক্তি দুজনক বিচাৰি উলিয়ায় আৰু সঁচি যিটো কথা সেইটো প্ৰমাণ কৰক আৰু মই নিশ্চিত যে ইয়াৰ লগত মই জড়িত নহয় তথাপিতো এই বিষয়টো পুলিচে তদন্ত কৰি বিষয়টো ৰাজহুৱা কৰিব লাগে মই অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ কাৰণ আজি মোৰ বিৰুদ্ধে যি ধৰণৰ ষড়যন্ত্ৰ হৈছে কালিলৈ আমাৰ বেলেগ ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধেও এই ধৰণৰ ষড়যন্ত্ৰ হ'ব পাৰে গতিকে অসমত যাতে এই ধৰণৰ এই অডিঅ' ভাইৰেল কৰি এটা মিছাকে এটা বিতৰ্কত এজন নেতাক সাঙুৰিবৰ কাৰণে কোনো সাহস কৰিব নোৱাৰে তাৰ কাৰণে এই ভিডিঅ'টোৰ ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা দোষী যোনেই হওক দোষীক বিচাৰি শাস্তি দিবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ বিৰোধীৰ প্ৰত্যেকজন বিধায়কে দুমুখীয়া নীতি বা প্ৰত্যেকজন নেতাই দুমুখীয়া নীতি অৱলম্বন কৰি আছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই বিধানসভাত প্ৰমাণ হৈ গ'ল জল পটকৈ আমাতকৈ তেখেতসকলৰ কেইখন ট্ৰাক গৈছে কোন ইয়াত জড়িত আছে কোনে কিমান টকা পইচা পাইছে একদম বিতং কৈছে কালি সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ সপক্ষে হওক বিপক্ষে হওক এটা ভিডিঅ' ভাইৰেল হৈছে কিন্তু মই এটা কথা আচৰিত পালোঁ যে ভিডিঅ'টোত মই এটা কথা খুব সূক্ষ্ম দৃষ্টিৰে মই চালোঁ যিজন ব্যক্তিৰ লগত কথোপকথন হৈছে যোনে টকাৰ দিম বুলি কৈছে সেই ব্যক্তিজনৰ যদি ভাষ্য শুনে বা ভাষা যদি শুনে দক্ষিণ কামৰূপৰ লগত থকা এজন ব্যক্তি যেন লাগে ৰাভা হাছং দক্ষিণ কামৰূপত ইলেকশ্যন হৈ গৈছে ব্যক্তিজন
চব ঠাইতে সকলো ঠাইতে স্থানীয় কিছুমান ভাষা আছে কামৰূপৰ ভাষা বেলেগ মঙ্গলদৈৰ ভাষা বেলেগ নলবাৰীৰ ভাষা বেলেগ কিন্তু দক্ষিণ কামৰূপৰ পৰা কথা কোৱা যেন লাগিছে আৰু মোৰ লাগিছে যে সঁচা কথা ওলাইছে যেন আসল স্বৰূপ এটা ওলোৱা যেন এটা প্ৰকাশ হৈছে মই ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ যে এনেকুৱা দুমুখীয়া নীতি আপোনালোকে কিয় কৰে সিন্ডিকেটৰ নামটো আমাক দিয়ে কিন্তু কামটো কৰে আপোনালোকে আৰু এনেকে বিজেপি চৰকাৰখনক তেখেতসকলে বদনাম কৰি নিজে সভাপতি পদত থাকি যদি ইমান নিম্ন খাপৰ কাম কৰিবলৈ গৈছে এটো অতিকৈ গৰিহণাৰ যোগ্য যদি এই দুগৰাকী ব্যক্তি সঁচাকৈয়ে হয় তেন্তে তেওঁলোকে আজিলৈকে যে বিভিন্ন কথাবিলাক কৈ বিভিন্ন মানুহবিলাকক দুৰ্নীতি সম্পৰ্কে যিবিলাক মানুহক পাঠ দি আছিলে এই কথাবিলাক কোৱাৰ তেওঁলোকৰ যুক্তিযুক্ততা আৰু এতিয়া গৈ নাথাকিবগৈ কিন্তু আমি শুনা পাইছোঁ যে দুইগৰাকী ব্যক্তিয়ে ইতিমধ্যে আইনৰ ওচৰ চাপিছে যে তেওঁলোকে কথাখিনি নাই কোৱা বুলি তেখেতলোকে আগবঢ়া বুলি আমি গম পাইছোঁ কিন্তু আচলতে কথাখিনি ওলাল ক'ৰ পৰা যদি নহয় তো আইনে নিশ্চয় এইটো প্ৰমাণ কৰিব কিন্তু এতিয়া আমি সেইখিনি প্ৰমাণ হোৱালৈকে আমি কিন্তু সাংঘাতিক ধৰণে সন্দেহৰ আৱৰ্তত দুইগৰাকী ব্যক্তি সোমাই যোৱা আমি দেখিবলৈ পাইছোঁ অসমৰ ছ'চিয়েল মিডিয়াই হওক আমাৰ সংবাদ জগতেই হওক কথাখিনি ইতিমধ্যে আলোচনা হৈছে গতিকে আমি কংগ্ৰেছ দলৰ দুইগৰাকী নেতাৰ যদি এই মানে গোটেই নেক্সাছটোৰ লগত যদি জড়িত হৈ যায় তেতিয়াহ'লে কয়লা ব্যৱসায়ৰ লগত যে কংগ্ৰেছ দলো জড়িত আছে এই কথাটো কিন্তু প্ৰমাণিত হৈ গুচি যাব ভূপেন বৰা মীৰা বৰঠাকুৰে কয়লা ব্যৱসায়িক ধন দাবী কৰা অডিঅ' ভাইৰেল হোৱা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত প্ৰদেশ কংগ্ৰেছে দাখিল কৰিছে এজাহাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা আৰু বেদব্ৰত বৰাই দাখিল কৰে এজাহাৰ এই কাম কোনে কৰিছে আৰক্ষীক তদন্ত কৰি উলিয়াবলৈ প্ৰদেশ কংগ্ৰেছে দাখিল কৰে এজাহাৰ সমগ্ৰ বিষয় উল্লেখ কৰি মুখ্যমন্ত্ৰীলৈ মেইল কৰা বুলিও জনায় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মানে বিভ্ৰান্তিকৰ কথা প্ৰচাৰ কৰাটো এটা বিকৃত মানসিকতা আমি তেওঁ মানুহবিলাক এতিয়া চাওঁতে দেখিবলৈ পাইছোঁ পুলিচেও কৈছে যে আমি এইটো তদন্তৰ কাৰণে ইতিমধ্যে আমি নেতালৈ লিখিছোঁ গতিকে আমাৰ মাননীয় সভাপতি মহোদয়েও আজি কেছ দিছে গতিকে এনেকুৱা ধৰণৰ যাতে অপপ্ৰচাৰ কৰি বিকৃত মানসিকতাৰে জনমানসত যাতে আমাৰ কংগ্ৰেছ দলৰ সভাপতি বা অন্য আমাক যাতে সেৱামত প্ৰতিপন্ন কৰিব নোৱাৰে তাৰ কাৰণে আমি সুকীয়াই দিছোঁ আৰু ইয়াৰ কেছ ৰেজিষ্টাৰ কৰি আমি বিশ্বাস আছে যে অসম পুলিচে ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব এই এফআইআৰখনৰ ভিত্তিত আমি আৰক্ষীক তদন্ত কৰিবৰ কাৰণে কৈছোঁ যে সকলোৱে মনত ৰখা উচিত এই কামটো যোনে কৰিছে বালিলৈ বুলি যিপাত সুগ্ৰীবলৈ সেইপাত গতিকে আমি এই ধৰণৰ অসাধু চক্ৰক এই ধৰণৰ চাইবাৰ কাম কৰা লোকক সাৱধান হ'বৰ কাৰণে আমি সকীয়াই দিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আৰু আৰক্ষীক আমি আহ্বান জনাইছোঁ সঠিকভাৱে তদন্ত কৰি দুধ কা দুধ পানী কা পানী উলিয়াই দিব লাগে এইটো কোনে কৰিছে কাম চাৰিদুৱাৰত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চাৰিদুৱাৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত 21 দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ঢোল পেপা গগনাৰ শব্দৰে মুখৰিত হৈ পৰিছে চাৰিদুৱাৰৰ আকাশ বতাহ মিলন সংঘৰ বাকৰিত অনুষ্ঠিত হোৱা কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ কণ কণ শিশু কিশোৰী আৰু যুৱতীসকলে অংশগ্ৰহণ কৰিছে হয় বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এতিয়া চাৰিদুৱাৰত এনেধৰণে বিহুৰ কৰ্মশালা চলি থকা দেখিবলৈ পোৱা গৈছে যিহেতু বাপতি খাহুনৰ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু সেই বাপতি খাহুনক লৈ এতিয়া বিভিন্ন প্ৰান্তত কিন্তু এনেধৰণে কৰ্মশালা চলি থকা দেখিবলৈ পোৱা গৈছে আৰু মই দেখুৱাইছোঁ সেই সামগ্ৰিক দৃশ্যাৱলী এই হৈছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্ম
কৰ্মশালা এই কৰ্মশালাত ইতিমধ্যে 200ৰো অধিক কণ শিশু কিশোৰী আৰু যুৱতীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰত্যেক বছৰৰ দৰে এই বছৰো কিন্তু বালিপৰা যি আঞ্চলিক ছাত্ৰ সন্থা আছে আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে মই এজন লোক আছে ছাত্ৰ সন্থা তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় দাদা কিমান দিনীয়া আপোনালোকৰ এই বিহু কৰ্মশালা আৰু কিমানজন নাচনী ইয়াত মানে বিহু নাচ বা ঢোল বাদনৰ প্ৰশিক্ষণ লৈ থাকিছে নমস্কাৰ এতিয়ালৈকে আমাৰ 200ৰ ওপৰতে হৈছে এতিয়া আৰু আজি দেখিবলৈ পাইছোঁ আকৌ নতুনকৈ আৰু কিছুমান জইন হৈছে ভাল লাগিছে ইমানখিনি যে নাচনী মাক বাপেকে ওলাই আনিছে সেইটো কাৰণে নথৈ ধন্যবাদ মানিছোঁ আৰু আমি 20 দিনীয়া কৰ্মশালা আমি বালিপৰা ছাত্ৰ সন্থা আৰু চাৰিদুৱাৰ ছাত্ৰ সন্থাৰ সহযোগত কৰি আছোঁ আৰু বৰ্তমান আপোনালোকৰ সামৰণি অনুষ্ঠানত দেখিবলৈ পোৱা যায় অভিনেত্ৰী ইয়াত উপস্থিত থাকে এইবাৰ কোন অভিনেত্ৰী থাকিব বা ছাত্ৰ সন্থাৰ কোনোবা নেতা উপস্থিত থাকিব নেকি সামৰণি অনুষ্ঠানত সেইটো বিশেষকৈ মই গম পোৱা নাই বিশেষকৈ মই এতিয়া প্ৰশিক্ষক হিচাপে ইয়াত কৰ্তব্যত অৱতীৰ্ণ হৈ আছোঁ সেইটো আমাৰ ছাত্ৰ সন্থাৰ হেৰিয়ে ক'ব পাৰিব মই পুনৰ কৈছোঁ এই ধুনীয়া এক দৃশ্য বালিপৰাৰ যি চাৰিদুৱাৰ এই চাৰিদুৱাৰ অঞ্চলত এতিয়া এনেদৰে বিহুৰ যি কৰ্মশালা চলি থকা দেখিবলৈ পোৱা গৈছে মই পুনৰ কৈছোঁ বালিপৰা যি আঞ্চলিক ছাত্ৰ সন্থা এতিয়া চাৰিদুৱাৰ যি মিলন সংঘৰ এই প্ৰাংগণত কিন্তু তেখেতসকলে এনেধৰণে বিহুৰ যি কৰ্মশালা সেই কৰ্মশালা অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সৈতে বিয়লি খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ